ৰঙিয়া মৰাণজানাৰ এহাল পিতৃ-মাতৃৰ কাটৰ আহ্বান। কণমানি পুত্ৰ আক্ৰান্ত থেলাছেমিয়া ৰোগত। চিকিৎসাৰ বাবে লাগে বৃহৎ পৰিমাণৰ ধন। প্ৰতিমাহে দুবৰকৈ দিব লাগে তেজ। ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰি আবেদন। ৰঙিয়া মৰাণজানাৰ এহাল পিতৃ-মাতৃয়ে একমাত্ৰ পুত্ৰৰ চিকিৎসা কৰি ভাগৰি পৰিছে। দিন হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটোৰ বিন য়াওমিন নামৰ একমাত্ৰ 7 বছৰীয়া পুত্ৰ সন্তানটি থেলাছেমিয়া ৰোগত আক্ৰান্ত বুলি ইতিমধ্যে চিকিৎসকে জানিবলৈ দিছে। মাহত দুবাৰকৈ তেজ দিব লগা পৰিয়ালটোৱে ঘৰৰ একমাত্ৰ গাই গৰুজনীক গাখীৰ বিক্ৰী কৰি পুত্ৰ সন্তানক তেজ দিব লগা হৈছে। ইফালে চিকিৎসকে জানিবলৈ দিয়া মতে ল'ৰাজনক সুস্থ কৰি তুলিব লাগিলে এটা ডাঙৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব, যিটো অস্ত্ৰোপচাৰ কৰাৰ বাবদ খৰচ হ'ব প্ৰায় 40 লাখ টকা। ইমান ব্যয়বহুল অস্ত্ৰোপচাৰ কৰাৰ বাবে পৰিয়ালটোৰ হাতত নাই ধন। উপায়ন্তৰ হৈ ছাত্ৰজনক সুস্থ কৰি তুলিবলৈ পিতৃ-মাতৃয়ে ৰাইজৰ পৰা কিছু পৰিমাণে হ'লেও সহায় বিচাৰিছে। সংবাদ মাধ্যমৰ জৰিয়তে পৰিয়ালটোৱে একমাত্ৰ পুত্ৰক জীয়াই ৰখাৰ বাবে ৰঙিয়া বন্ধন বেংক শাখাত থকা IFC নম্বৰ 7817503021 BDBL 0001118 একাউণ্ট নম্বৰ 50190014998141 নম্বৰ যোগে আৰ্থিক সহায় কৰিবলৈ মাতৃ ৰুনুমা বেগমে অসমবাসীক অনুৰোধ জনাইছে। নমস্কাৰ, মই ৰঙিয়া মৰাণজনাৰ গাঁৱৰ পৰা কৈছোঁ। মোৰ ল'ৰা এজনৰ থেলাছেমিয়াত ভুগি আছে। আজি 3 বছৰৰ পৰাই তাক ব্লাড দি আছোঁ। সেয়েহে মই মোৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান এটা নাই নোহোৱাৰ কাৰণে মই ৰাইজৰ মাজত সাহৰি বিচাৰিছোঁ আৰু লগতে মোৰ ল'ৰাজনৰ এনেকুৱা বন মেৰু ট্ৰেন্সফাৰ কৰিব লাগে, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰাও মই সাহায্য বিচাৰিছোঁ আৰু গোটেই ৰাইজৰ কাৰণেও মই সাহায্য বিচাৰিছোঁ। আপোনালোকে মোৰ ল'ৰাটোক জীয়াই ৰাখক সমাজৰ মাজত। নমস্কাৰ, মৰাণজানা গাঁও, পোষ্ট অফিচ মৰাণজানা, থানা ৰঙিয়া, কামৰূপ, অসম। আমাৰ গাঁৱৰে বিন য়াওমিন এই ল'ৰাজনে আজি 3 বছৰৰ পৰা এটা মাৰাত্মক ৰোগত ভুগি আছে। সেইটো হৈছে থেলাছেমিয়া। আৰু যিটো ৰোগৰ কথা হয়তো আমাৰ সকলোৱে জানে, আমি বহলভাৱে নকলেও হ'ব। আজি অতিকৈ দুখজনক কথা, ভাষাৰে বুজাব নোৱাৰিম, ভাষাৰে ক'ব নোৱাৰিম। এই পৰিয়ালটোৰ যিটো অৱস্থা, এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিব লাগে। মাক দেউতাক খুব বেয়া অৱস্থা, আৰু সেই বেয়া অৱস্থাত এই ল'ৰাজনক আজি 3 বছৰৰ ব্লাড দি আহিছে। মাহত এবাৰকৈ ব্লাড দিব লাগে। আৰু গৰু দুই তিনিটা গৰু পুহিছে। সেই গৰু গাখীৰ বিক্ৰী কৰি এই বাচ্চাজনক আমাৰ সেই তেজ দিয়া ব্যৱস্থা কৰি আহিছে। আজি আমি গম পাই সঁচাই আমি মৰ্মাহত হৈছোঁ, দুখ পাইছোঁ। আমাৰ এই ল'ৰাজন ইমান সুন্দৰ, আমি যদি সমাজত যদি জীয়াই ৰাখিব পাৰোঁ আমাৰ লগত কিমান ভাল লগা কথা। সেয়েহে আমি যিমান পাৰোঁ সহায় সহযোগিতা কৰিম, আমাৰ ৰাইজেও কৰিব, আমাৰ ৰাইজৰ লগতে, কাৰণ পইচাৰ এমাউণ্টটো বহুত যথেষ্ট বেছি। এওঁ বিন য়ামিন, মোৰ বিদ্যালয়ৰ 1ম শ্ৰেণীৰ ছাত্ৰ। তাক আজি 3 বছৰ ধৰি মই পাই আছোঁ। তেওঁ থেলাছেমিয়া ৰোগত ভুগি আছে, যাৰ কাৰণে তাক মাহত দুবাৰকৈ ব্লাড দিব লগা হয়। ব্লাড দিয়াটো তেওঁলোকৰ ঘৰৰ পক্ষে বহুত অসম্ভৱে, কাৰণ গৰুৰ গাখীৰ চাখীৰ বিক্ৰী কৰি কিবাকৈ মানে ব্লাডটো তেওঁক দি আছে। শিশুটোৰ বন মেৰু ট্ৰেন্সপ্লেণ্টৰ কাৰণে 40 লাখ টকাৰ প্ৰয়োজন। সেয়েহে ৰাইজে যাতে তাক, সকলোৱে যাতে অকণমান সঁহাৰি দি তাক জীয়াই থকাত সহায় কৰে, আমাৰ মাজত তাক জীয়াই ৰাখে। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।